আপুনি চাই আছে চিটি 18 আৰু এই মুহূৰ্তৰ বিগ ব্ৰেকিং খবৰ অসম বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হৈ গৈছে তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব ৰাজ্যৰ নিৰ্বাচন অসম বিধানসভাৰ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব পুনৰ এবাৰ জনাইছো পৰ্যায় তিনিটা প্ৰথমটো পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হ'ব 27 মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ 1 এপ্ৰিলত তাৰ পিছতে অসমত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব তাৰ পিছত 6 এপ্ৰিলত অসমত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব ইফালে কাউন্টিং অৰ্থাৎ ভোট গণনা অনুষ্ঠিত হ'ব অহা 2 মেত অসমত প্ৰথম পৰ্যায়ত 47টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ ইফালে দ্বিতীয় পৰ্যায়ত 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু তৃতীয় তথা অন্তিমটো পৰ্যায়ত 40টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ পুনৰ এবাৰ জনাইছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ইলেকশ্যন কমিশন অফ ইণ্ডিয়াৰ প্ৰেছ মিট অব্যাহত আছে আৰু এই মুহূৰ্তত ঘোষণা কৰা হৈছে অসম বিধানসভা নিৰ্বাচনৰ দিন নিৰ্বাচনৰ সূচী ঘোষণা কৰা হৈছে নিৰ্বাচনৰ দিন কেইটা পুনৰবাৰ আপোনালোকক জনাম ৰাজ্যৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন প্ৰথমটো পৰ্যায় 27 মাৰ্চত অসমত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ তাৰ পিছতে 1 এপ্ৰিলত অসমত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ তাৰ পিছত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 6 এপ্ৰিলত আৰু ইফালে কাউন্টিং অৰ্থাৎ ভোট গণনা অনুষ্ঠিত হ'ব অহা 2 মে কোনকেইটা সমষ্টিত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব হেয়া প্ৰথমে আপোনালোকক জনাবলৈ বিচাৰিম প্ৰথম পৰ্যায়ত যি ভোট গ্ৰহণ অনুষ্ঠিত হ'ব হেয়া 47টা সমষ্টিৰ বাবে 47খন আসনৰ বাবে প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ পিছতে দ্বিতীয়টো পৰ্যায়ত 39খন আসন থাকিব দ্বিতীয় পৰ্যায়ত 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু তাৰ পিছত তৃতীয় তথা অন্তিমটো পৰ্যায়ত 40টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আৰু এই মুহূৰ্তত আপোনালোকক নিউজ ৰুমলৈ লৈ যাম আমাৰ জ্যেষ্ঠ সাংবাদিক অসীম বৰা সংযুক্ত হৈছে অসীম বৰা ঘোষণা হৈছে নিৰ্বাচনৰ সূচী অসমত তিনিটা পৰ্যায়ত ভোট গ্ৰহণ হয় বহু অপেক্ষাৰ অন্তত আজি নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে কিন্তু যোৱাবাৰতকৈ এইবাৰ আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব যোৱা 2016 চনৰ নিৰ্বাচনত দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল কিন্তু এইবাৰ লক্ষণীয়ভাৱে তিনিটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰিছে কিন্তু ইতিমধ্যে আমি গম পাইছোঁ যে নিৰ্বাচন আয়োগৰ যিখন সংবাদমেল তেওঁলোকে তাত ঘোষণা কৰিছে যে 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিলত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব কিন্তু এই মুহূৰ্তলৈকে হয়তো আমি কিছু সময় ৰ'ব লাগিব প্ৰথম পৰ্যায়ত কোনকেইটা সমষ্টিত নিৰ্বাচন হ'ব দ্বিতীয় পৰ্যায়ত কোনকেইটা সমষ্টি নিৰ্বাচন হ'ব আৰু অন্তিম পৰ্যায়ত কোনকেইটা সমষ্টি নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে কোনকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত সেয়া প্ৰথমত বৰাকৰ সমষ্টিখিনি দিয়ে নে উজনি অসমৰ সমষ্টি পৰে বা মধ্য অসম বা গুৱাহাটী সমষ্টিকেইটা পৰে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব কাৰণ ইতিমধ্যে প্ৰচাৰ অভিযান তুংগত উঠিছে গতিকে গোটেই ৰাজনৈতিক যিটো দৃশ্যপট হয়তো আমি দেখিবলৈ পাম কাইলৈৰ পৰা বা অলপ কিছু সময় পিছৰ পৰা কাৰণ এতিয়ালৈকে আমি সমষ্টিখিনিৰ নাম জানিব পৰা নাই গতিকে সমষ্টিৰ নাম জনাৰ পিছত আমি গম পাম যে প্ৰথম পৰ্যায়ত কোনফালে বেছি নিৰ্বাচনী বতাহ বলিব বা কোনে তাত বেছি কেম্পেইন কৰিব দ্বিতীয় পৰ্যায়ত কোন কোন নিৰ্বাচন কেম্পেইন কৰিবলৈ আহিব সেই কথাবিলাক কিন্তু আজিৰ পৰা ঠিক হ'ব গীতাশ্ৰী নিশ্চয়কৈ আৰু কাউন্টিং এইবাৰ কাউন্টিং অৰ্থাৎ ভোট গণনা সেয়া 2 মে এই বিষয়ে অধিক জানিবলৈ বিচাৰিছো 2 মে যোৱা বছৰ আৰু এই বছৰ যোৱাবাৰ আৰু এইবাৰ 2 মে ধাৰ্য কৰা হৈছে হয় হয় আচলতে যোৱা বছৰ যেতিয়া 2016 চনৰ নিৰ্বাচন ঘোষণা কৰিছিল 4 মাৰ্চত এইবাৰ 27 ফেব্ৰুৱাৰীত ঘোষণা কৰিছে গতিকে সেইফালৰ পৰা দেখা গৈছে যে এইবাৰ কাউণ্টিং বহু আগুৱাই আহিছে কাৰণ 2 মেত ঘোষণা হ'ব নিৰ্বাচনী ফলাফল আৰু আমি 2016 চনত দেখিছোঁ প্ৰায় এমাহৰো অধিক কাল আমি ফলাফলৰ বাবে অপেক্ষা কৰিব লগা হৈছিল কিয়নো আৰু 4খন ৰাজ্যৰ নিৰ্বাচন শেষ নোহোৱালৈকে আমি অসমৰ ভোটাৰসকল বা অসমৰ প্ৰাৰ্থীসকল অপেক্ষা কৰিব লগা হৈছিল কিন্তু এইবাৰ 2 মেলৈকে অৰ্থাৎ 6 এপ্ৰিলৰ পৰা আমি 2 মেলৈকে অপেক্ষা কৰিব লাগিব প্ৰায় এমাহেই আমি অপেক্ষা কৰিব লাগিব কিয়নো তেতিয়ালৈকে কেৰালা পশ্চিমবংগ বা তামিলনাডুৰ নিৰ্বাচন অনুষ্ঠিত হৈ থাকিব কাৰণ তাত কেইবাটাও পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব গতিকে এই কথাখিনিৰ ওপৰত আমাৰ এটাই ক'ব লগা হৈ আছে যে অসমে ভবাতকৈ বা অসমৰ ৰাজনৈতিক দল বা আমাৰ সংবাদ মাধ্যমৰ লোকসকলে ভবাতকৈ কিছু আগবাঢ়িছে নিৰ্বাচনৰ দিন আৰু নিৰ্বাচনৰ দিনো আগতীয়াকৈ ঘোষণা কৰা হৈছে নিঃসন্দেহে আৰু এটা গীতাশ্ৰী এইখিনিতে ডাঙৰ কথা হৈ পৰিছে যে চৰকাৰী পক্ষই যোৱা কিছুদিনৰ পৰা বহু ধৰণৰ আঁচনি ঘোষণা কৰিছে আধাৰশিলা অনুষ্ঠান কৰিছে বা বিভিন্ন ধৰণৰ জনহিতকৰ আঁচনি ঘোষণা কৰিছে কিন্তু হয়তো আজিৰ পৰা আজি যেহেতু নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল গতিকে আজিৰ পৰা কোড অফ কণ্ডাক্ট
প্ৰযোজ্য হ'ব গতিকে এতিয়াৰ পৰা আজিৰ পৰা চৰকাৰী কাম কাজো কিছু সীমাবদ্ধতা আহি পৰিব বা তেওঁলোকে নতুন আঁচনি ঘোষণা কৰিব নোৱাৰিব আমাৰ হাতত যেটো তথ্য আছে যে 12টা কোড অফ কণ্ডাক্ট আজিৰ পৰা প্ৰযোজ্য হ'ব গতিকে সেই কোড অফ কণ্ডাক্ট প্ৰযোজ্য হোৱাৰ লগে লগে এতিয়া বিষয়াৰ বদলীকৰণ বা নতুন নিযুক্তি নতুন চৰকাৰী ঘোষণা আধাৰশিলা বা তেনেকুৱা ধৰণৰ হিতাধিকাৰী কিবা সাহায্য প্ৰদান কৰে গতিকে এই গোটেই প্ৰক্ৰিয়াবিলাক আজিৰ পৰা কাৰ্যত বন্ধ হ'ব গতিকে দেখা গৈছে যে আজিৰ পৰা চৰকাৰখন কিছু পৰিমাণে চৰকাৰী কাম কাজ কমি যাব তাৰ বিপৰীতে সকলো ৰাজনৈতিক দল বিৰোধী হওক শাসকীয় হওক তেওঁলোকে এতিয়া কালিৰ পৰা নিৰ্বাচনী প্ৰত্যক্ষ ৰাজনীতিত নামি পৰিব নিৰ্বাচনী প্ৰচাৰত নামি পৰিব আৰু লগে লগে আহি পৰিল এতিয়া কোন সমষ্টিত ইয়াৰ বিগত প্ৰায় এমাহ দুমাহ ধৰি দেখা গৈছিল যে যথেষ্ট কেম্পেইনিং অব্যাহত ৰাখিছিল প্ৰতিটো ৰাজনৈতিক দলে সেয়া ভাৰতীয় জনতা পাৰ্টীয়ে হওক সেয়া মহাজোঁটেই হওক সকলোৱে নতুন আঞ্চলিকতাবাদী দল কেইটাই হওক বা অসম গণ পৰিষদে হওক যথেষ্ট সভা সমিতি হৈছে চাইকেল ৰেলী হৈছে সমাৰোহ হৈছে যথেষ্ট কেম্পেইনিং অব্যাহত ৰাখিছে আৰু আশা কৰিব পাৰিবা এই মুহূৰ্তত ছবিখন স্পষ্ট যে ঘোষণা হোৱাৰ লগে লগে আৰু এই কেম্পেইনিং জোৰদাৰ হৈ পৰিব অখিল বৰাক খন্তেক সময় লাইনত থাকিবলৈ অনুৰোধ জনাম মই এই মুহূৰ্তত দৰ্শক জনাবলৈ বিচাৰিছো প্ৰথম পৰ্যায়ৰ যি ভোট গ্ৰহণ সেয়া অনুষ্ঠিত হ'ব 47টা আসনৰ বাবে বা 47 কনষ্টিটুৱেন্সিৰ বাবে আৰু যাৰ বাবে ইস্যু অফ নটিফিকেশন হ'ব 2 মাৰ্চত মনোনয়ন দাখিল কৰাৰ অন্তিমটো দিন 9 মাৰ্চ স্ক্ৰুটিনি কৰা হ'ব 10 মাৰ্চত উইথড্ৰয়েলৰ বা প্ৰত্যাহাৰ কৰাৰ দিন থাকিব 12 মাৰ্চত আৰু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব 27 মাৰ্চত একে ধৰণে দ্বিতীয় পৰ্যায়ৰ বাবে 29খন আসনত নিৰ্বাচন অনুষ্ঠিত হ'ব 29খন আসনৰ ইস্যু অফ নটিফিকেশন হ'ব দ্বিতীয় পৰ্যায়ৰ বাবে 5 মাৰ্চত যি মনোনয়ন দিয়াৰ অন্তিমটো দিন হ'ব 12 মাৰ্চ উইথড্ৰল কৰাৰ 17 মাৰ্চত প্ৰত্যাহাৰ কৰিব পাৰিব আৰু প্ৰথম এপ্ৰিল পহিলা এপ্ৰিলৰ দিনা স্বাগতম জনাইছে এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ যে নিৰ্বাচন ঘোষণা হৈছে ৰাজ্যৰ নিৰ্বাচন তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু প্ৰথমটো পৰ্যায়ত অনুষ্ঠিত হ'ব 27 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব ভোট গ্ৰহণ 27 মাৰ্চত ৰাজ্যত আৰু তাৰ পিছত 1 এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু 6 এপ্ৰিলত তাৰ পিছতে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু ভোট গণনা হ'ব অহা 2 মে তাৰিখে এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাৰ সৈতে সংযুক্ত হৈছো ৰাজু বৰুৱা এই মুহূৰ্তৰ বিগ ব্ৰেকিং খবৰ নিৰ্বাচন ঘোষণা কৰা হৈছে চাওক তিনিটা পৰ্যায়ত যেহেতু হ'ব আৰু প্ৰথম পৰ্যায়ত 47টা সমষ্টি সামৰি লোৱা হৈছে আৰু দ্বিতীয় পৰ্যায়ত আছে 39টা আৰু তৃতীয় পৰ্যায়ত 40টা সমষ্টি সামৰি লৈ এই নিৰ্বাচনী যি দিন ইতিমধ্যে ঘোষণা কৰিছে আৰু আপুনি উল্লেখ কৰা ধৰণে 27 আৰু 1 আৰু 6 এপ্ৰিল 5 দিনৰ তাৰ মাজত গেপ থাকিব প্ৰতিটো নিৰ্বাচনৰ যি ভোট গণনা ভোট গ্ৰহণ হ'ব সেই ভোট গ্ৰহণৰ বাবে 5 দিনৰ গেপ ৰখা হৈছে আৰু তাৰ মাজতে আপুনি যদি প্ৰথমটো চাওঁ তেনেহ'লে 47টা সমষ্টি য'ত সামৰিছে 71 নং বিধানসভা সমষ্টিৰ পৰা 126লৈকে প্ৰথম পৰ্যায়ত আৰু দ্বিতীয় পৰ্যায়ত যদি আমি চাওঁ গীতাশ্ৰী তেনেহ'লে দ্বিতীয় পৰ্যায়ত সামৰা হৈছে এই ক্ষেত্ৰত 1ৰ পৰা যদি একটো হৈছে ৰাতাবাৰী সমষ্টি 1ৰ পৰা 92 নং বিধানসভা সমষ্টিলৈকে ইয়াত সামৰি লোৱা হৈছে আৰু তৃতীয়টো পৰ্যায়ত যদি আমি চাওঁ তেনেহ'লে তাত যিহেতু 40টা সমষ্টি লোৱা হৈছে 21ৰ পৰা 63 নং বিধানসভা সমষ্টি ইয়াৰ মাজতে কিছু কথা থাকিব যে কোন সমষ্টি ক'ত কেনেধৰণে পৰিব কোন জিলা কেনেধৰণে তেওঁলোকে কৰিব সুবিধা যিখিনি আছে সেই সুবিধাখিনি মিলাই পেলাই ইয়াৰ ভিতৰত কৰা হৈছে আৰু জয়জ্যোতি গগৈ আছে জয়জ্যোতি গগৈ কি হ'ব এবাৰ নিৰ্বাচন যিহেতু দিন ঘোষণা ইতিমধ্যে হৈ গৈছে 27 1 আৰু 6 এপ্ৰিল বিহু অৰ্থাৎ মানুহে খাব পাৰিব যিখিনি বিহুবলীয়া ৰাইজ যিহেতু নিশ্চিত ৰাজু এটা কথা অসমৰ ৰাইজে বিচাৰি আছিল যে বহাগ বিহুৰ পূৰ্বেই যাতে বিধানসভা নিৰ্বাচনটো সম্পন্ন হয় যাতে বিহুলৈ অসমৰ জনসাধাৰণে কিছু সময় পায় আৰু সেইধৰণে ভাৰতীয় নিৰ্বাচন আয়োগে যি 3টা তাৰিখ ইতিমধ্যে ঘোষণা কৰিছে আৰু তাৰ পাছতো বিহুলৈ এসপ্তাহ থাকিব গতিকে ৰাইজ নিশ্চয় সন্তুষ্ট হ'ব আৰু ইতিমধ্যে ৰাজনৈতিক দলসমূহেও নিজে কঁকালত টঙালি বান্ধি উঠিছে আৰু তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি প্ৰায় অব্যাহত ৰাখিছে প্ৰতিটো দল সংগঠনে জয়জ্যোতি গগৈ এইখিনিতে এটা কথা উল্লেখ কৰিব বিচাৰোঁ বা আপোনাৰ পৰা জানিব বিচাৰোঁ যে চৰকাৰ বহু কাম কিন্তু এতিয়াও থাকি গ'ল আধাৰশিলা কৰিম বুলি ভাবি আছিলে সেইখিনি কিন্তু থাকি গৈছে নিশ্চিতভাৱে চৰকাৰে প্ৰতিখন চৰকাৰে আমি লক্ষ্য কৰিছোঁ নিযুক্তি প্ৰক্ৰিয়াকে ধৰি উন্নয়নমূলক কাম কাজকে ধৰি বহু ঘোষণা কৰি থাকে কিন্তু শেষ মুহূৰ্তত যেতিয়া নিৰ্বাচনটো আহি যায় নিৰ্বাচন দিন ঘোষণা ৰাজু এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ যে নিৰ্বাচন ঘোষণা হৈছে কিন্তু মই আপোনাৰ পৰা বিদায় ল'ব লাগিব পৰৱৰ্তী বাতৰিত পৰৱৰ্তী বুলেটিনত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আৰু এই মুহূৰ্তত বিগ ব্ৰেকিং খবৰ যে অসম বিধানসভা নিৰ্বাচন দিন ঘোষণা হৈছে 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন আৰু 3টা পৰ্যায়ৰ তাৰিখ কেইটা পুনৰবাৰ জনাম 27 মাৰ্চ তাৰ পিছত 1 এপ্ৰিল আৰু তাৰ পিছত 6 এপ্ৰিল ইয়াৰ সৈতে বিদায় ল'ম ধন্যবাদ